নমস্কাৰ জনাইছো সকলোকে আৰু মই অংকিতাই মোৰ নতুন এটা ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আছো বজাৰত আৰু এনেকেই আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছো। মানে আজি বহুত দিনৰ মূৰত আহিছো বিশাললে। সেইকাৰণে ভাবিছো আপোনালোককো অকমান বিশালৰ বজাৰখন দেখুৱাই দিও। এতিয়া প্ৰথমতে একদম আহিছো ওপৰলে য'ত মানে এইবিলাক খানা পিনাৰ বস্তুবিলাক থাকে তালে আহিছো। আহকচোন তেনেহলে চাও ইয়াতনো কি কি আছে। পুরা বস্তু একদম ফুল হৈ আছে দেখিছেনে এটুকুৰা জায়গা নাই খালি গুটেই বস্তু ভৰ্তি হৈ আছে আৰু ইয়াৰ পৰাই কিবা কিবি এনেকে সৰু বস্তু লৈ লওঁ বুলি ভাবিছো আৰু আপোনালোকে বাৰু বিশাললে আহেনে বজাৰ কৰিবলৈ কমেন্ট কৰি জনাবচোন মই কিন্তু মাজে মাজে আহো মানে এইবাৰ বহুত দিনৰ মূৰত হৈছে বাৰু অহা আপোনালোকে বাৰু বজাৰ কৰেনে বিশালত মই ভালে পাওঁ কাৰণ বিশালত বহুত নোপোৱা কিছুমান বস্তু পোৱা যায় আৰু এতিয়া আহিছো এয়া অকমান কিবা কিবি সানা লৈ লওঁ বুলি বহুত বেলেগ বেলেগ ধৰণৰ সানা দেখিলো আৰু এয়া মই এনেকুৱা দু পেকেট লৈ ললো আৰু এতিয়া আহিছো এয়া এইফালে চাবলৈ এয়া চাও কিমান ধুনিয়া কিউট কিউট এয়া ফুলদানি ভাল লাগিছে ফুলবিলাক কিন্তু আজি নলওঁ আৰু মই আপোনালোকক দেখুৱাই দিছো আৰু এতিয়া গৈ আছো তললে আৰু এয়া চাওকচোন গৈ থকা ৰাস্তাটোটো মানে জায়গা নাই ইমানে বস্তু ভৰ্তি হৈ আছে পুৰা বস্তুৱে ভৰি আছে মানে বিশালখন এইবোৰ দেখিছেনে আৰু সঁচাকে এইবিলাক খুব দৰকাৰী বস্তু এইবিলাক বাসন ধোৱা এইবিলাক আৰু এইফালে এয়া বাকেট ডাস্টবিন একদম পুৰা ফুল হৈ আছে মোৰো আজি বাৰু কিবা কিবি দৰকাৰ আছে বাকেট সাকেট এইবিলাক আপোনালোকক দেখুৱাম বাৰু কি কি লৈছো আৰু এতিয়া আহিলো তললে আহি এয়া আমাৰ সাকনি কিখন বেয়া হৈছে সেইকাৰণে ভাবিছো সাকনি লৈ লওঁ এইফালে এয়া সাকনি চাই আছো আৰু মানুহ আজি পুৰা মানুহ আছিল মানে মানুহ ভৰ্তি হৈ আছে আৰু এইফালে সব এই বটল কিটাও ইমান ধুনিয়া লাগিছে আৰু এতিয়া আহিছো এয়া কাপোৰৰ সেকশনলে কাপোৰ বিলাকো খুব ধুনিয়া ধুনিয়া দেখিছো বাৰু দেই মানে উইন্টাৰ কালেকশনৰে ভৰ্তি হৈ আছে খুব ধুনিয়া ঠাণ্ডাৰ বস্তুবিলাক আহিছে আমি অৱশ্যে আজি কাপোৰ কিনিবলৈ অহা নাই মই আহিছো বুলি আপোনালোককো দেখুৱাই দিছো আৰু এইখিনি সঁচাই ভাল লাগিলে বস্তুখিনি চাই মানে কোৱালিটিটিও ভাল হয় কাপোৰৰ ভালে পাইছিলো কিন্তু আজি আমি কাপোৰ নলওঁ বাৰু বেলেগ এদিন আকৌ কেতিয়াবা আহিলে আপোনালোকক দেখাম আৰু এয়া চাওক ইমান ধুনিয়া ধুনিয়া কিউট বেগ আৰু সৰু সৰু লৰা ছোৱালীৰ জেকেট সোয়েটাৰ খুব ধুনিয়া ধুনিয়া আহিছে আৰু একিটা চাওকচোন বেগ কিটা ইমান কিউট এয়া দেখিছে নহয় সৰু লৰা ছোৱালীৰ কাপোৰ সঁচাই কোৱালিটিখিনি খুব ভাল আছিল কিন্তু আমাৰ বজাৰ কৰি হৈ গল কি ললো আপোনালোকক দেখুৱাম বাৰু আৰু এতিয়া আহিছো এখন ৰেষ্টুৰেণ্টলে আমাৰ ওচৰতে থকা ৰেষ্টুৰেণ্ট যেনিবা লৰাই ক্লাছ কৰি আহিছে কাৰণে তাৰ ভোক লাগিছে সেইকাৰণে ক'লে কিবা এটা খাই লওঁ বলা মা এতিয়া আহিছো এয়া আৰু এই ৰেষ্টুৰেণ্টখন হৈছে নিপছ আমি খুব ভাল পাওঁ ইয়াৰ খানাটো সেইকাৰণে অকমান লাইটকে কিবা এটা খাই লওঁ বুলি ভাবিছো যিহেতু এতিয়া ঠাণ্ডা সেইকাৰণে ভাবিছো সুপ খাওঁ এয়া ললু মঞ্চাও সুপ আৰু লগতে এয়া লৈছো চিকেন টিক্কা দেখাতটো পুৰা টেস্টি লাগিছে সেইকাৰণে টেষ্ট কৰি চাওঁ আৰু আপোনালোকক জনাই আছো কেনেকুৱা পাইছো ভাল ন খাবনে কেনেকুৱা পাইছা চিকেন টিক্কাটো ভাল ন বিৰাট টেস্টি চিকেন টিক্কাটো ঘৰ আহি পালোহি আৰু কিনো বজাৰ কৰিলো আপোনালোকক দেখুৱাম বাৰু বৰ বেছিও নহয় সৰু সুৰা কিবা কিবি লাগতিয়াল বস্তু আৰু আপোনালোকক দেখুৱাই আছো ভিডিঅটো চাই থাকক এয়া হৈছে বজাৰ এই সৰু সুৰা কিবা কিবি খোৱা বস্তু শ্যাম্পু পাউডাৰ এইফালে এয়া আৰু এইফালে এয়া বাকেট কেটামান কিনিলো এয়াই আৰু আজিৰ বজাৰ এতিয়া আহিছো পাকঘৰলে আৰু এতিয়া বনাবলৈ লৈছো মাছ পুৰা পিটিকা আৰু কেনেকৈ বনাও আপোনালোকক দেখুৱাম এয়া এনেকৈ মাছ পুৰি লৈছো সৰু মাছ মাছখিনি দুই সাইডে এনেকৈ ধুনিয়াকৈ হেকি ল'ব লাগে এয়া দেখিছেনে আৰু পুতুককে সিজিও যায় অৱশ্যে মাছখিনি আৰু এয়া মোৰ মাছ হৈ গল পুৰি আৰু এতিয়া ইয়াতে মই দি দিছো মিহি মিহিকে কাটি লোৱা পিয়াজ অকমান জলকীয়া আৰু অকমান মিহিকে কাটি লোৱা আদা
আৰু লগতে এতিয়া দি দিছোঁ অলপ সৰহকৈ ধনিয়া, যিহেতু এতিয়া ধনিয়াৰ বতৰ সেইকাৰণে অলপ সৰহকৈ দিছোঁ ধনিয়া। আৰু এয়া জোখমতে নিমখটো খুব সাৱধানে দিব লাগে। আৰু এয়া অকণমান মিঠাতেল। আৰু এতিয়া এইখিনি গোটেইখিনি মই ধুনীয়াকৈ হাতেৰে সানি ল'ম। খুব ভাল হয় এইখন খাবলৈ পিটিকা। আপোনালোকে বাৰু ভাল পায়নে এনেকৈ পিটিকা খাই পেলাই? মই কিন্তু যিকোনো পিটিকাই খুব ভাল পাওঁ খাই। আৰু এয়া মোৰ পিটিকা এয়া ৰেডি হ'লেই, দেখিছেনে ইমান পটাপট হৈ যোৱা। পিটিকাখন কেনেকুৱা হৈছে মই টেষ্ট কৰি চাওঁ। এয়া বিৰাট টেষ্টি হৈছে, আপোনালোকেও ট্ৰাই কৰি চাব। সকলোৱে বনাবলৈ জানেই, তথাপিতো মই অকণমান দেখুৱাই দিছোঁ। আৰু কেনেকুৱা হৈছে মোক আপোনালোকে কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ, আকৌ নতুন এটা ভিডিঅ'ত লগ পাম। বাই বাই।